অইল ইণ্ডিয়াৰ 4টাকৈ বিভাগ স্থানান্তৰৰ যোজা স্থানান্তৰৰ সিদ্ধান্তক লৈ অইল ঠিকাদাৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ জাঙুৰ খাই উঠিছে দল সংগঠন অইল ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলৰ এটি লাভজনক উদ্যোগ দুলিয়াজান মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগত স্থানান্তৰ কৰিবলৈ যোজা চলোৱাক লৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে অইল ঠিকাদাৰ সন্থাৰ লগতে দল সংগঠনে অইলৰ 4টাকৈ বিভাগ স্থানান্তৰ কৰিব বুলি ওলোৱা খবৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে অইল ঠিকাদাৰ সন্থাই নৱৰত্নৰ পৰা মহাৰত্নলৈ ৰূপান্তৰ হোৱা অইল ইণ্ডিয়া লিমিটেডৰ 4টাকৈ বিয়াগুম বিভাগৰ মুখ্য কাৰ্যালয় ক্ষমতাৰ দায়িত্ব দুলিয়াজানৰ পৰা স্থানান্তৰ কৰিব বুলি ওলোৱা খবৰক লৈ আজি অইল ইণ্ডিয়া লিমিটেডৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে অইল ইণ্ডিয়া লিমিটেড উদ্যোগ প্ৰতিষ্ঠানটোৱে দুলিয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে এনে হঠকাৰী সিদ্ধান্তক কোনোমতে মানি লোৱা নহ'ব আৰু প্ৰয়োজন সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সকলো খননস্থলীত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদ কৰিছো আপোনালোকেতো জানেই যে আমাৰ ইয়াৰ পৰা গুৰুত্বপূৰ্ণ বিভাগসমূহ দুলিয়াজানৰ পৰা গুৱাহাটীলৈ লৈ যাব বিচাৰিছে প্ৰথমতেতো কৈছিল যে কৰ্পৰেট অফিচৰ পৰা দিল্লীৰ পৰা আমাৰ যিবিলাক অইল ইণ্ডিয়াৰ অফিচ দুলিয়াজান গুৱাহাটীলৈ লৈ অহা হ'ব কিন্তু সেইটো নকৰি পিনে এতিয়া দুলিয়াজানৰ পৰাহে নিবলৈ ধৰিছে সেইটো কাৰণে আমি চিন্তিত হৈছোঁ কাৰণ কেলে আজি দুলিয়াজান ডিব্ৰুগড় যিমানখিনি মানুহ ইয়াত আছে তিনিচুকীয়া পৰা আদি কৰি তৈলক্ষেত্ৰ অঞ্চলৰ যিমানবোৰ মানুহ আছে এইবিলাক মানুহে এই অইল ইণ্ডিয়াকে সাক্ষী কৰি পিনে জীৱন জীৱিকা চলাই আছে তেনেস্থলত যদি এই গুৰুত্বপূৰ্ণ বিভাগসমূহ বাহিৰত গুচি যায় বা গুৱাহাটীলৈ গুচি যায় তেতিয়াহ'লে আমাৰ বিলৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা হ'ব আৰু সেইটো কাৰণে আমি ভাবিছোঁ যে সকলোৱে আমি এই ক্ষেত্ৰত মানে কিবা এটা কৰি পিনে হ'লেও আন্দোলনেই হওক বা বিভিন্ন ধৰণৰ আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াই আমি কি উপায়েৰে আমি এইটো ইয়াত ৰাখিব পাৰোঁ সেইটোহে আমি আচল চিন্তা কৰি এইটো বিষয়ে আমি অসহযোগ আন্দোলন কৰিছোঁ আৰু যদি এইটো আমি একো সফল নহওঁ তেতিয়াহ'লে পিছত আমি জংগী আন্দোলন কৰিবলৈ গম পাইছে যে ৰাজহুৱা প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ কিছুমান গুৰুত্বপূৰ্ণ বিভাগ ইয়াৰ পৰা স্থানান্তৰণ কৰাৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ লগতে আৰু আমাৰ কমিটিৰ ঠিকাদাৰসকলৰ বিভিন্ন সমস্যাও আছে এই সমস্যাসমূহৰ বিষয়টো আমি আজি প্ৰতিবাদটো কিবা স্মাৰক পত্ৰ দিছে নেকি আপুনি দিছোঁ আমি বহুতেই দিছোঁ যোৱা 15 এই স্থানান্তৰকৰণ কৰোঁতে আমি যোৱা 15 এপ্ৰিলত আমি CMD লৈ পঠিয়াইছিলোঁ লগতে আমি RC ছাৰলৈ পঠিয়াইছিলোঁ তথাপি আমি এমাহ সময় আমাক কোনো গুৰুত্ব আজি পৰ্যন্ত পোৱা নাই একো আলোচনা কৰা নাই আলোচনা হোৱা নাই আমাক কোনো আনুষ্ঠানিক লেটাৰো আমালৈ প্ৰেৰণ কৰা নাই এতিয়া আপোনালোকে আৰু কিবা দাবী আৰু বেলেগ কিবা দাবী আছে নেকি দাবী নহয় আমি ভাবিছোঁ আমাৰ ঠিকাদাৰ বন্ধুসকলৰ আমি যদি স্থানান্তৰ হ'ব আমাৰ বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব প্ৰথম আমি ঠিকাদাৰ বন্ধুসকলে আমি যদি একাউণ্ট জীৱাণু ইয়াৰ পৰা গুচি যায় তেনেহ'লে আমি প্ৰথম ভুক্তভোগী হ'ম আমি ক্ষতিগ্ৰস্ত হ'ম আমি আমাৰ ঠিকাদাৰ সদস্যসকলে গতিকে সেইকাৰণে আমি আৰু খুব বিৰোধিতা কৰিছোঁ যাতে আমাৰ একাউণ্ট জীৱাণু যাতে আমাৰ ইয়াতে থাকে বহিৰাজ্যলৈ যাতে চৰকাৰমূলকে নিবলৈ আমি যি প্ৰচেষ্টা হাতত লৈছে তাৰ আমি বিৰোধিতা কৰিছোঁ দুলিয়াজানৰ পৰা পংকজ বৰা ৰিপৰ্ট এনি ভাৰত 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে